50,000 টকা এগৰাকী কিশোৰীৰ মূল্য। অসমৰ কিশোৰীক 50,000 টকাত ক্ৰয় কৰাৰ চেষ্টা ৰাজস্থানৰ 3 ব্যক্তিৰ। বিয়া পতাৰ চলেৰে অসমৰ কিশোৰীক ৰাজস্থানত দেহ ব্যৱসায়ত জড়িত কৰিবলৈ নিয়াৰ অভিসন্ধি। ৰাজস্থানৰ 3 নাৰী সৰবৰাহকাৰীক আটক গেলেকী আৰক্ষীৰ। দেশৰ আইন তথা প্ৰশাসন ব্যৱস্থা যিমানেই শক্তিশালী নহওক কিয় শিশু সৰবৰাহ, নাৰী সৰবৰাহৰ দৰে আচৰিত ঘটনাসমূহ ঘটিয়ে আছে, যাৰ বাবে বৰ্তমান সময়ত অধিক কঠোৰ হৈছে দেশৰ প্ৰশাসন যন্ত্ৰ। এইবাৰ অসমৰ কিশোৰীক বিয়া কৰোৱাৰ চলেৰে বহিৰাজ্যত নাৰী দেহ ব্যৱসায়ত জড়িত কৰোৱাৰ এক বিশেষ অভিসন্ধি ৰচনা কৰা পৰিলক্ষিত হৈছে। ৰাজস্থানৰ 3টাকৈ শিশু তথা নাৰী সৰবৰাহকাৰীক গেলেকী আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছতেই সকলোবোৰ ঘটনা জল পটকৈ ওলাই পৰিছে। नहीं सर, हमारा यहाँ शादी है और हम बीबी यहाँ मिलने के लिए आए हैं। यहाँ आपका कौन है? हमारा बीबी है, आप कौन है? बीबी है हमारा। बीबी है। हाँ, ससुराल में 2 दिन आए हैं। तो लड़के को किस लिए ले जाने के लिए आया था? लड़के को ले जाने नहीं आए। क्या नाम है? हाँ? लड़के ले जाने के लिए आया था? नहीं सर, घूमने आया था। मैं घूमने आया था। यहाँ घूमने आया था? कितना हाँ। आया था घूमने? ये भाई के ससुराल के, भाई का ससुराल है। वो लड़की को किस लिए कितना साल का लड़की है वो मेरे को नहीं पता, नहीं पता। मेरे को नहीं पता सर। मैं घूमने आया नाम था। क्या है? मोहन है सर मेरा नाम। और घर? घर राजस्थान में। শিৱসাগৰ জিলাৰ গেলেকী কলগাঁও বগিচাপৰিৰ মামণি লাইকৰ ঘৰত 3 দিন ধৰি বাহৰ পাতি আছিল 3 ৰাজস্থানী শিশু তথা নাৰী সৰবৰাহকাৰী। বগিচাপৰিৰ 16 বছৰীয়া এগৰাকী নাবালিকাক বহিৰাজ্যলৈ অৰ্থাৎ ৰাজস্থানলৈ লৈ যোৱাৰ যোজা চলাই থকা অৱস্থাত আৰক্ষীয়ে হাতেলোতে ধৰে ৰাজস্থানৰ 3টা সৰবৰাহকাৰীক। ৰাজস্থানৰ পৰা অহা শিশু তথা নাৰী সৰবৰাহকাৰী 3টা হৈছে ক্ৰমে মোহন ৰাম, ৰাজেশ ভাটি আৰু সুখৰাম। এইকেইটাৰ সমান্তৰালভাৱে গেলেকী আৰক্ষীয়ে নাবালিকাগৰাকীৰ ককা সুলেমান লাইককো আটক কৰে। কাৰণ কিশোৰীগৰাকীক 50,000 টকাত বিক্ৰী কৰাৰ আলোচনা কিশোৰীগৰাকীৰ ককা সুলেমান লাইকৰ সৈতে হৈছিল। আটকাধীন 4জন ব্যক্তিক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে। আজি 2 দিনমানৰ পৰা কথা শুনি আছোঁ যে মানে আপোনাৰ বগিচাপৰিত ৰাজস্থানৰ পৰা মানুহ 2জন আহিছে। এই আমাৰ গাঁৱৰে 2জনী ছোৱালী যে মানে 16 বছৰমান হ'ব। তো এই ছোৱালী 2জনীক মানে ৰাজস্থানলৈ লৈ যাব, এহেঁতি বিয়া কৰাব। এই মানুহকেইজন বোলে মাৰোৱাৰী মানুহ। তো যোৱাকালি শুনিছোঁ বোলে নাই, ছোৱালীকেইজনী নেজা কৈ আছিলে, কিন্তু আজি এজনী ছোৱালী মানে সম্পূৰ্ণ যাম বুলি পেলাই তাই মানে ৰেডি হৈ গ'ল। ওচৰৰ মানুহৰ পৰা গম পাইছোঁ। তো মই সেই কথাকে মানে আমাৰ ভিডিঅ'ক মানে প্ৰেচিডেণ্টক জনাইছোঁ যে আমাৰ ইয়াৰ পৰা ছোৱালী 2জনী মানে বিয়া কৰি পেলাই ৰাজস্থান যাবলৈ বিচাৰিছে। তো এই ছোৱালীকেইজনীটো বয়স হোৱা নাই তেনেকৈ, তো এইটো কেনেকৈ কি নিবলৈ বিচাৰিছে। তো ওচৰৰ মানুহৰ পৰা গম পাইছোঁ যে মানে ছোৱালীকেইজনীক মানে টকা পইচা মাহে এনেকৈ 50,000কৈ দিম বুলি এনেকৈ হয়, এনেকৈ টকা দি পেলাই মানে দিব মাহে। তো এই ছোৱালীজনী মানে সেইটো প্ৰলোভনতে সেইটো চুক্তিতে মানে যাবলৈ অলৰেডি ৰেডি হ'ল। তো তাৰ এজনী অলৰেডি নাযাওঁ বুলি ক'লে, কিন্তু এই এজনী সম্পূৰ্ণ কাপোৰ চাপোৰ পিন্ধি ওলাই গৈছিলে। 3টা বজাত ট্ৰেইনে আছিলে বুলি কৈছে। এজনী 16 বছৰ বয়স হ'ব। ছোৱালীজনী ঘৰ বগিচাপৰি, ৰাজস্থানলৈ যাবলৈ বিচাৰিছে। ৰাজস্থানৰ পৰা মানুহ এতিয়া 3জন আছে তাত। আমি প্ৰথমতে 2জন বুলি গম পাইছিলোঁ, কিন্তু এতিয়া 3জন আছে। তেওঁলোক 3 দিন হ'ল, 3 দিনৰ পৰা আছে।